আমি পাতি আছোঁ পঞ্চায়ত নিৰ্বাচনৰ কথা আৰু এই মুহূৰ্তত মই আছোঁ ৰাজীৱ লোচন পেগু প্ৰাক্তন বিধায়ক মাজুলীৰ প্ৰাক্তন মন্ত্ৰী আৰু ৰাজীৱ লোচন পেগু ডাঙৰীয়া পঞ্চায়ত নিৰ্বাচনৰ সময় এইখিনি গতিকে কেনেকুৱা ধৰণৰ চলিছে কংগ্ৰেছৰ ইয়াত হয় নিৰ্বাচন চলি আছে আৰু ৰাইজৰ যিটো সঁহাৰি এইবাৰ আমি যথেষ্ট পাইছোঁ আৰু আমি খুব আশাবাদী যে এইবাৰ পঞ্চায়ত নিৰ্বাচন ভাল হ'ব আমাৰ হয় 21ৰ নিৰ্বাচন বা তাৰপিছত ইয়াৰ যি উপনিৰ্বাচন হৈ গ'ল উপনিৰ্বাচন 24ৰ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন গোটেইকেইটা যদি আমি চাওঁ তেনেহ'লে পঞ্চায়ত নিৰ্বাচনটোৱে আপোনালোকক কিমান বেছি আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰে কাৰণ সন্মুখত 26ৰ নিৰ্বাচনটো আছে ৰাইজৰ যিটো সঁহাৰি দেখিছোঁ সেইটো হিচাপত যথেষ্ট আমি আশাবাদী কাৰণ আমাৰ চৰকাৰী বিজেপিৰ চৰকাৰ আছে তেওঁলোকৰ ডাবল ইঞ্জিন চৰকাৰ আছে পঞ্চায়তো তেওঁলোকৰ আছিল কিন্তু তাৰ উপৰিও তেওঁলোকে এতিয়া ৰাইজৰ ওচৰত অইন কথা একো ক'ব পৰা নাই উন্নয়নৰ কথা তেওঁলোকে এতিয়া ক'বলৈ বাদ দিছে অকল ৰাইজক দাবী ধমকি দি এই অৰুণোদয় কাটিম এই আয় ঘৰ কাটিম এই হেৰিটোত ৰাইজে অশান্তি পাইছে আৰু ৰাইজে খুব দুখ পাইছে আমি ৰাইজক কৈছোঁ যে তেওঁলোকে যিটো অৰুণোদয় দিছে এইটো বিজেপি ঘৰৰ পইচা নহয় বা মুখ্যমন্ত্ৰীৰ ঘৰৰ পইচা নহয় এইটো ৰাইজে আমি সবে টেক্স দিছোঁ গভৰ্ণমেণ্টক এই টেক্সৰ পৰাই দিছে বা লোন লৈ পেলাই দিছে যিটো লোন আমিয়েই মাৰিবগৈ লাগিব গতিকে ঋণৰ ধাৰ আজিকালি আগতে এইবোৰ ৰাইজক বুজাবলগীয়া হৈছিল আজিকালি বুজাব নালাগে ৰাইজৰ মোবাইলে এইবোৰ কথা বাজিয়ে থাকে গতিকে চৰকাৰে যেনেধৰণে জনমূৰি যিটো ঋণ সেইটো বৃদ্ধি কৰাই আছে এতিয়াতো প্ৰায় 54,000 কোটি এতিয়া আমাৰ মূৰৰ ওপৰত প্ৰত্যেক অসমৰ নাগৰিকৰ ওপৰত ঋণ বোজা হৈ আছে এইবোৰ মানুহে গম পাইছে তাতে প্ৰতি মাহে ফৰ্ম ফিল আপ কৰা মাহে আমুক দিম তমুক দিম নাগপতি বাইদেউ কৰিম সেইবোৰ আছেই কিন্তু প্ৰতিশ্ৰুতি দিয়ে আছে আজি এই চৰকাৰ 4 বছৰ উকলিবৰ হ'ল এই 4 বছৰত অকল প্ৰতিশ্ৰুতিয়ে দিয়া আছে কিন্তু পোৱাৰ ভিতৰত ৰাইজে একো পোৱা নাই অৰুণোদয় 1250 টকা যি পাইছে তাকো এটা ৱাৰ্ডত তেওঁলোকে 60 জন 55 জন এনেকৈ দিছে য'ত তাৰ বেছিভাগ 3 গুণ মানুহে পোৱা নাই এটা ৱাৰ্ডত 50 জন যদি দিছে 150 ঘৰ মানুহে পোৱা নাই গতিকে 3 গুণ মানুহে পোৱা নাই সেই মানুহখিনিৰ অসন্তুষ্ট বেছি হৈছে এটা ঘৰ দিম বুলি এনেই ফটো মাৰি ফুলি পেলাই জিঅ'টেক কৰা আমুক কৰা এইবোৰ মিছা কথাৰে মানুহ বুজি পাইছে এইবোৰ কথা আৰু মুখ্যমন্ত্ৰী যে মিছা কথাবোৰ কৈ আছে এই কথাবোৰো বুজি পাইছে সেইকাৰণে আগতে যেনেধৰণে পঞ্চায়তত আমি যেনেধৰণে ৰাইজৰ সঁহাৰি পাইছিলোঁ এইবাৰ তাত দুগুণ আমি সঁহাৰি পাইছোঁ আৰু আমি আশাবাদী যে পঞ্চায়ত নিৰ্বাচনত ভাল হ'ব আৰু পঞ্চায়ত নিৰ্বাচনত যদি ভাল হয় ভাল নহ'লেও ৰাইজে কিন্তু চৰকাৰৰ প্ৰতি এটা অনীহা আহি গৈছে গতিকে আমি যদি ভাল নেতৃত্বৰে 26ৰ নিৰ্বাচনলৈ আগবাঢ়োঁ তেতিয়াহ'লে 26ৰ নিৰ্বাচনত আমি ভাল ফল দেখুৱাব পাৰিম আপুনি এইখিনিতে নেতৃত্বৰ কথা কৈছে নেতৃত্ব এতিয়া বৰ্তমান ভূপেন বৰাৰ নেতৃত্বত চলি আছে আপোনালোকৰ দলটো গতিকে ইয়াত নেতৃত্বৰ সলনিৰ ক'ৰবাত প্ৰয়োজনীয়তা আহিছে নেকি নহয় নেতৃত্ব অকণমান অলপ মানে যিটো গতিত গৈ আছোঁ আমি সেই গতিৰ পৰা অকণমান আমি নিজকে মানে হেৰি কৰি ল'ব লাগিব আৰু সক্ৰিয় কৰি ল'ব লাগিব আৰু ৰাইজৰ মাজলৈ যাব লাগিব আৰু ৰাইজৰ আস্থা লাভিবলৈ আমি যি কৰিব লাগে এইখিনি কৰিব লাগিব গতিকে সেইটোকে আমাক ভাল নেতৃত্ব লাগে আৰু 26ৰ ৰাইজৰ আস্থা পাবৰ কাৰণে সেই কথাটোকে কৈছোঁ পোনপটীয়াভাৱে যদি সোধোঁ কথাটো ধৰক পাক নলগোৱাকৈ যে নেতৃত্ব ক'ৰবাত সলনিৰ সঁচাকৈ প্ৰয়োজন আছে নেকি ৰাইজে বিচাৰিলে প্ৰয়োজনটো আছেই ৰাইজে এই পঞ্চায়ত নিৰ্বাচনত আমি গম পাম যে নেতৃত্বৰ পৰিৱৰ্তন একচুৱেলি বিচাৰে নে নাই
আৰু এটা কথা যে আমি ২৪ৰ নিৰ্বাচনটো আমি দেখিছোঁ যে মাজুলীত গৌৰৱ গগৈয়ে যদিও গোটেই সমষ্টিকেইটা যোৰহাটৰ সমষ্টিকেইটাৰ ভিতৰত মাজুলীত বিজেপিয়ে অলপ ভোট বেছি পালে কিন্তু তুলনামূলকভাৱে পূৰ্বৰ নিৰ্বাচনতকৈ বিজেপিয়ে কমকৈ ভোট পাইছিলে ডিফাৰেঞ্চটো ইমান বেছি নহয় গতিকে গৌৰৱ গগৈৰ প্ৰতি কিন্তু এতিয়া কিছু ৰাইজৰ সৈতে আমি যেতিয়া কথা পাতিছোঁ যে গৌৰৱ গগৈয়ে যেনেধৰণে তেতিয়া সপোন দেখুৱাইছিলে তাৰ পিছৰ সময়খিনিত কিন্তু গৌৰৱ গগৈ তেনেধৰণে তেওঁলোকৰ মাজলৈ অহা নাই ভোটাৰৰ কাষলৈ নহয় তেনেকুৱা কথা নহয় গৌৰৱ গগৈ আহি আছে তেওঁ এজন MP হিচাপে তেখেতৰ দায়িত্ব এজন MPৰ উপৰিও আৰু দায়িত্ব আছে যিহেতুকে তেখেত বিৰোধী দলৰ উপদলপতি গতিকে তেওঁৰ ওপৰত বহুত দায়িত্ব ন্যস্ত আছে কাৰণ পাৰ্লিয়ামেণ্টত গোটেই কাৰ্যসূচীখিনি মানে তেখেতে বিধায়িনী দলৰ হৈ সাংসদ দলৰ হৈ তেওঁ কৰিবলগীয়া হৈছে আৰু যথেষ্ট আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এই সমস্যাখিনি তাত উত্থাপন কৰিছে মাজুলীৰ কথা অসমৰ কথা নিজৰ সমষ্টিৰ কথা এইকাৰণে তেখেত ব্যস্ত থাকে এজন সাংসদ হিচাপে সক্ৰিয় সাংসদ হিচাপে গতিকে সেইটো ক্ষেত্ৰত মানে কমিব লাগিছিল কিন্তু আমি তেনেকৈ কমিছে বুলি ভবা নাই এজন সাংসদে এটা ছেগমেণ্টত এটা বিধানসভা ছেগমেণ্টত যিমান সময় দিব লাগে 10টা বিধানসভা আছে গতিকে 10টা বিধানসভাত যেনেধৰণে সময় দিব লাগে আৰু তাৰ উপৰিও সাংসদ হিচাপে গোটেই অসমৰ সমস্যাখিনি উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাখিনি তেওঁ থৰ হ'ব লাগে দলৰ কামখিনিও আছে থৰ হ'ব লাগে এইকাৰণে সেইবোৰ হোমৱৰ্ক কৰোঁতেও সময় লাগে কিছু গতিকে আমি নাভাবোঁ তেওঁ সমষ্টিক যেনেধৰণে সময় দিব লাগিছিল তেনেকৈ দিয়া নাই বুলি শেষ প্ৰশ্ন যে 2026 মাজুলীত কি হ'ব আৰু অসমত কি হ'ব মাজুলীত ভাল হ'ব আৰু অসমত মই কৈছোঁ যে অসমত আমি এইবাৰ ভাল ৰিজাল্ট কৰিম খালি নেতৃত্ব সলনি হ'ব লাগিব মই নেতৃত্ব সলনি বুলি কোৱা নাই ভাল নেতৃত্ব আমাক লাগিব তথাপি ভূপেন বৰাতকৈ সলনি হ'ব পাৰে নহয় মইতো ভূপেন বৰাক সলনি কৰিব লাগে বুলি কোৱা নাই তেখেতে তেওঁক শুধৰাব লাগিব তেখেতে থাকক কিন্তু আৰু ষ্ট্ৰংকৈ ওলাই আহিব লাগিব ধন্যবাদ জনাইছোঁ এয়া ৰাজীৱ লোচন পেগু আৰু প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন বিধায়ক আৰু তেওঁ বহু কথা কৈছে আৰু এই ক্ষেত্ৰত নিজৰ দলটোৰ ক্ষেত্ৰতো যে নেতৃত্ব কিছু শক্তিশালী হৈ যদি আগবাঢ়ে তেনেহ'লে 2026ত তেওঁলোকৰ ভাল হ'ব মাজুলীক লৈ তেওঁ আশাবাদী যে মাজুলীত তেওঁলোকৰ ভাল হ'ব 2026ত পঞ্চায়ত নিৰ্বাচনতো সেই কথাটো কৈছে দলৰ ক্ষেত্ৰত যে পঞ্চায়ত নিৰ্বাচনটোৱেই এটা পৰীক্ষা য'ত যদি খুব ভাল হয় তেনেহ'লে নেতৃত্ব ঠিকেই আছে বুলি ধৰিব পাৰি আৰু যদি ক'ৰবাত বেয়া হৈছে তেনেহ'লে নেতৃত্বৰ তাত ক'ৰবাত প্ৰশ্ন থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত